নমস্কাৰ দৰ্শক ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত অতিথি হিচাপে আছে আলিটাঙনি হাইস্কুলৰ বৰ্তমান প্ৰধান শিক্ষক আবুল বাছাৰ মাহমুদ ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানটোৰ প্ৰতি আপুনি আপোনাৰ বহুমূলীয়া সময় অকণমান দিয়াৰ বাবে। ছাৰ, মই জানিব পৰা মতেদি আলিটাঙনি এই অঞ্চলটো এটা সময়ত শিক্ষাৰ প্ৰসাৰ ইয়াত নাছিলে, কিন্তু আজি আপোনালোকৰ সান্নিধ্যই এই অঞ্চলটোক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত আপোনালোকেও যে একোজন ভূমিকা পালন কৰিছে, সেই কথা শুনি আমি নথৈ আনন্দিত। আৰু সেইবাবে মই আজি আপোনাৰ জীৱন অভিজ্ঞতাসমূহক আমাৰ দৰ্শক ৰাইজ তথা আলিটাঙনিবাসী ৰাইজৰ আগত উপস্থাপন কৰিম বুলি আহিলোঁ। প্ৰথমে মই জানিব বিচাৰোঁ ছাৰ, যে আপোনালোকৰ এইখন যিখন স্কুল, মই ইতিহাসৰ কিছু পাঠ লুটিয়াই পেলাই গম পালোঁ, এই স্কুলখন আগতে আপোনাৰ দেউতাকৰ দিনতে এই স্কুলখন নিৰ্মাণ কৰি দিছিলে। গাঁৱৰ ৰাইজ সকলোৱে একত্ৰিত হৈ নিৰ্মাণ কৰি দিছিলে, আৰু সেই নিৰ্মাণ প্ৰক্ৰিয়া গৈ পেলাই আজি বৰ্তমান এখন পূৰ্ণাংগ হাইস্কুল হোৱাত আমি জনামতেদি। গতিকে এই বিষয়ত থ্ৰুতে আপুনি যদি অকণমান কয় বহুতেই ভাল লাগিব। হয়, নিশ্চয়কৈ আমি বহুত আনন্দিত হৈছোঁ আপুনি আমাৰ এই পিছপৰা অঞ্চলৰ খবৰ লোৱাৰ কাৰণে। হয়, প্ৰথমে 1984ত এই অঞ্চলৰ এজন মুৰব্বী মৌলানা আব্দুছ ছাহিব, তেখেত মোৰ দেউতা হয়। তেখেতে এই অত্ৰ অঞ্চলৰ যুৱক মুৰব্বী সকলোকে লৈ পেলাই আলিটাঙনি ছিনিয়ৰ মাদ্ৰাছা নামে এখন বহুমুখী শিক্ষানুষ্ঠানৰ জন্ম দিছিলে। হয়, সময়ৰ সোঁতত গৈ পেলাই বৰ্তমান চৰকাৰে ছিনিয়ৰ মাদ্ৰাছাৰ নাম সলনি কৰি হাইস্কুললৈ ৰূপান্তৰিত কৰিলে। আৰু 1984ত এষ্টাব্লিছড আলিটাঙনি ছিনিয়ৰ মাদ্ৰাছাখন আজি হাইস্কুললৈ ৰূপান্তৰিত হৈছে এখন শিক্ষানুষ্ঠানেই। 1/1/13ত অনুষ্ঠানখন প্ৰভিঞ্চিয়েলাইজড হ'ল, আৰু আজি আমি শিক্ষক শিক্ষয়িত্ৰীসকলে অনুষ্ঠানখন অত্ৰ অঞ্চলৰ ৰাইজৰ সহযোগত তথা চৰকাৰৰ সা সুবিধাখিনি গ্ৰহণ কৰি আমি সুন্দৰভাৱে অনুষ্ঠানখন চলাই আছোঁ। ধন্যবাদ। খুব ধুনীয়া, খুব ধুনীয়া। আৰু আশা কৰোঁ এনেকৈ পিছ পৰি থকা অঞ্চলসমূহতো শিক্ষাৰ প্ৰসাৰতাৰ বাবে আমাৰ চৰকাৰে যেনেকৈ ভূমিকা গ্ৰহণ কৰিছে, নিশ্চয় বহুতেই ভাল আৰু প্ৰশংসনীয় এটা পদক্ষেপ। আৰু মই আহি পেলাই দেখা পাইছোঁ যে আপোনালোকৰ স্কুলত বহুত ধুনীয়া ডিজিটেল ক্লাছৰুম, প্ৰজেক্টৰ সকলো সা সুবিধাৰে সুসজ্জিত হৈছে, আৰু বৰ্তমান আপোনালোকৰ ছায়েন্স লেবৰেটৰীও বনাই আছে। গতিকে এই ক্ষেত্ৰত এখন বিদ্যালয়ৰ প্ৰধান হিচাপে এজন প্ৰধানৰ দায়িত্ব কেনেকুৱা ধৰণৰ, যে মোৰ স্কুলখনক মই কেনেকৈ ডেভেলপমেণ্ট কৰিব লাগে? আপুনি বৰ্তমান আমাৰ সমাজৰ যিসকল নৱনিযুক্তিভাৱে প্ৰধান শিক্ষক হৈছে তেওঁলোকলৈ এনেকুৱা এটা কি বাৰ্তা দিব বিচাৰিব? হয়, নিশ্চয়কৈ আমি হ'লো শিক্ষক সমাজ, ছাত্ৰ শিক্ষক আৰু অভিভাৱকৰ মাজত এক নিবিড় সম্পৰ্ক আছে, এইটো মই বিশ্বাসী। হয়, আৰু চৰকাৰে যিখিনি ভূমিকা পালন কৰি আছে আজিৰ তাৰিখত, হয়, শিক্ষাৰ ক্ষেত্ৰত সমাজৰ লগত শিক্ষানুষ্ঠানখনক জড়িতকৰণৰ ক্ষেত্ৰত গাৰ্জিয়ান মিটিং বা বিভিন্ন ধৰণৰ প্ৰগ্ৰেমৰ জৰিয়তে যিখিনি পদক্ষেপ চৰকাৰে লৈছে, খুব আমি শলাগিবলগীয়া। আৰু সেইখিনি ইমপ্লিমেণ্টেশ্যন কৰাৰ দায়িত্ব আমাৰ। আমি সুচাৰুৰূপে সেইখিনি ব্যৱহাৰ যদি কৰিব পাৰোঁ, তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। এই অত্ৰ অঞ্চলখনৰ বৃহৎ স্বাৰ্থ সিদ্ধি হ'ব। মই ভাবোঁ, যদি প্ৰধান শিক্ষকজন স্কুলৰ পাংচুৱেল হয়, নিয়ম শৃংখলা বা অৰ্ডাৰ যিখিনি দিয়ে গভৰ্ণমেণ্টে, সেইখিনি যদি আখৰে আখৰে পালন কৰে, তেতিয়াহ'লে সেইখন স্কুল জ্ঞান মন্দিৰলৈ সঁচাকৈয়ে ৰূপান্তৰিত হ'ব। খুব ধুনীয়া কথা। আমি যদিও কওঁ বিদ্যালয়বিলাক হ'ল জ্ঞান মন্দিৰ, কিন্তু আমি সেইমতে যদি সুচাৰুৰূপে চলাই নিব নোৱাৰোঁ, তেতিয়া চৰকাৰে আহি পেলাই আমাক অনুষ্ঠানখিনিক সেইখিনি যিটো ফল, ৰাইজৰ যিটো আকাংক্ষা লৈ পেলাই অনুষ্ঠানখন বনাইছিলে আমাৰ মুৰব্বীসকলে, কিন্তু বৰ্তমান যদি আমি শিক্ষানুষ্ঠানখন যদি এজ এ হেড টিম ৱৰ্ক হিচাপে মোৰ ষ্টাফক লৈ পেলাই কমিটিৰ লগত যোগাযোগ কৰি পেলাই চৰকাৰৰ নিৰ্দেশখিনি যদি আমি বাস্তৱায়িত নকৰোঁ, তেতিয়াহ'লে এইখন বিদ্যালয় হৈ নাথাকে। চৰকাৰে যিমানেই নীতি নিয়ম কৰক, আমি
ইমপ্লিমেণ্টেশ্যন আমি নিজে আগ্ৰহেৰে সৈতে কৰিব পাৰিব লাগিব, তেতিয়াই নিশ্চয় ৰাইজৰ উপকাৰ হ'ব। হয় হয়, খুব ধুনীয়া। আৰু নিশ্চয় আলিটাঙনিবাসীৰ ৰাইজ আপোনালোকৰ যিটো যোগসূত্ৰ আপুনি ক'লে ছাত্ৰ শিক্ষক আৰু অভিভাৱকৰ, নিশ্চয় আপোনালোকৰ আলিটাঙনি এই অঞ্চলটোৰ ৰাইজ নিশ্চয় সক্ৰিয়, আৰু আশা কৰোঁ আৰু সক্ৰিয় হওক। প্ৰতিখন গাৰ্জেন মিটিঙত আপোনালোকে এটেণ্ড কৰক। এটা বহুতেই মানে ছাৰ দুখ লগা কথা যে আমাৰ চৰকাৰী স্কুলত যিখিনি গাৰ্জেন মিটিং দিয়া হয়, সেই মিটিঙত খুব কম সংখ্যক ব্যক্তিহে আহে বুলি কয়। গতিকে মই আহ্বান জনাওঁ আলিটাঙনিবাসীৰ ৰাইজ, লগতে সমগ্ৰ অসমবাসীৰ ৰাইজক, যে গাৰ্জেন মিটিঙত প্ৰতিজন গাৰ্জেণ্টে গৈ পেলাই যদি তদাৰক কৰে, নিশ্চয় আপোনাৰ শিশুটোৰ লগতে শৈক্ষিক অনুষ্ঠানটো বিদ্যা মন্দিৰলৈ ৰূপান্তৰিত হোৱাৰ এটা সুযোগ পায়। খুব ধুনীয়া। ছাৰ, এই মুহূৰ্ততে মই সুধিব বিচাৰোঁ আপোনাৰ জীৱনৰ প্ৰাক মুহূৰ্তৰ কথা, যিহেতু আজিৰ যিটো পৰিৱেশ আলিটাঙনি অঞ্চলত, কিন্তু আপোনালোক যেতিয়া মানে ল'ৰালিকালত আছিলে, আপোনাৰ বাল্যকালত যেতিয়া আছিলে, নিশ্চয় ইমানখিনি সা সুবিধা নাছিলে। গতিকে সেই সময়ত আপোনাৰ দেউতাকে আপোনাক শিক্ষাৰ প্ৰতি কেনেকৈ অনুপ্ৰাণিত কৰিছিলে? মই দেউতাকৰ কথা এইকাৰণে মই উল্লেখ কৰিছোঁ, কাৰণ যিজন দেউতাকে ভৱিষ্যতলৈ গৈ নিজৰ ভূমি দান কৰি পেলাই এখন স্কুল প্ৰতিষ্ঠা কৰি দিছিলে, নিশ্চয় তেখেত বহুত শিক্ষিত নহ'লেও তেখেতৰ দূৰদৰ্শিতা এটা আছিলে। গতিকে আপোনাৰ ল'ৰালি কালত শিক্ষাৰ প্ৰতি মনোগ্ৰাহিতা, আপোনাৰ ঘৰখনৰ প্ৰভাৱটো কেনেকুৱা আছিলে অকণমান জনাব নেকি? হয়, নিশ্চয়কৈ আপুনি মনত পেলাই দিয়াৰ কাৰণে ময়ো অকণমান আৱেগিক হৈছোঁ আৰু শ্ৰদ্ধা জাগি উঠিল। হয়, আজি মোৰ মাক দেউতা এইখন পৃথিৱীত নাই যদিও আমি সদায় কৰি থাকোঁ, তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি সদায় দোৱা কৰি থাকোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। মোৰ দেউতা তেখেতৰ এজন শিক্ষক আছিলে, এজন কৃতি শিক্ষক আছিলে বুলি ক'লেও ভুল কোৱা নহ'ব। মই যিখিনি দেখিবলৈ পাইছিলোঁ, অথচ ময়ো তেখেতৰ ছাত্ৰও আছিলোঁ এটা সময়ত। তেখেতে কদমনি ছিনিয়ৰ মাদ্ৰাছাত গ্ৰেজুৱেট টিচাৰ হিচাপে, এৰাবিক গ্ৰেজুৱেট টিচাৰ, এৰাবিক শিক্ষক হিচাপে তেখেতে শিক্ষকতা কৰিছিলে। আৰু সময়ত তেখেতে সেইখন অনুষ্ঠানৰ কিছুদিনৰ কাৰণে অস্থায়ীভাৱে ছুপাৰিনটেণ্ডেণ্টৰ পদতো তেখেতে অলংকৃত কৰিছিলে, আসন অলংকৃত কৰিছিলে। যিয়ে নহওক, মই ভাই ককাইৰ মাজত মই ডাঙৰ। আমাৰ 8টা ভাই ককাই আছোঁ। গোটেইখিনি শিক্ষিত হৈছে আপোনালোকৰ আশীৰ্বাদত। দেউতাই মাটি বাৰী কিনা বা খুব সম্পত্তি গঢ়াৰ ফালে কেতিয়াও মনোযোগ দিয়া নাছিলে। তেখেতৰ উদ্দেশ্য আছিল তেখেত এজন শিক্ষক, আদৰ্শ শিক্ষক, পৰিয়ালখনকো সমাজখনকো অকণমান শিক্ষাৰ দিশত আগুৱাই লৈ যাব। প্ৰথমে মোক ল'ৰালিকালৰ কথা যিহেতুৱে কৈছে, মই সৰুতেই স্কুলীয়া শিক্ষা আৰম্ভ হোৱাৰ আগতেই মোৰ দেউতাকে ঘৰতে এজন মৌজালি মুন্সী নামে এজন হুজুৰক মাতি আনি মই আৰু মোৰ সৰু ভাইটি আবু নছৰ মহচিন, এই দুজনক এখন ৰুমত দি পেলাই ঘৰুৱাভাৱে ধৰ্মীয় শিক্ষা তথা সামাজিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰাইছিলে প্ৰাইভেটলি। যেতিয়া অকণমান ডাঙৰ হৈছোঁ, তেতিয়া আমি সুবাহি মক্তবত যাব আৰম্ভ কৰিছোঁ। তাৰপিছত পশ্চিম আলিটাঙনি মুক্তাব স্কুলত প্ৰাথমিক শিক্ষাৰ আৰম্ভণি কৰোঁ। প্ৰাথমিক শিক্ষা সাং কৰি উচ্চ শিক্ষাৰ কাৰণে মই ছেকেণ্ডাৰী লেভেলত গৈ পেলাই চিঙাৰী ছিনিয়ৰ মাদ্ৰাছাত মই পাঠ গ্ৰহণ আৰম্ভ কৰোঁ। তাৰপৰা কদমনি ছিনিয়ৰ মাদ্ৰাছাত FM পাছ কৰি নেক্সট কদমনি টাইটেলৰ পৰা মই MM অৰ্থাৎ মমতাজুল মুহাদ্দিছিন নামে যিটো ডিগ্ৰী, এইখিনি লৈ 96তে মই সেইখিনি ডিগ্ৰী অৰ্জন কৰি পেলাই 96তে এইখন আলিটাঙনি ছিনিয়ৰ মাদ্ৰাছাত মই ছুপাৰিনটেণ্ডেণ্ট হিচাপে নিযুক্তি পাওঁ। আচ্ছা আচ্ছা, বহুত ধুনীয়া। আৰু আজিলৈ যদিও এতিয়া ডিজিগনেশ্যনটো যিহেতুকে স্কুলখন ছিনিয়ৰ মাদ্ৰাছাৰ পৰা হাইস্কুললৈ ৰূপান্তৰিত হ'ল, গতিকে মোৰ ডিজিগনেশ্যন এতিয়া হেডমাষ্টাৰ হিচাপে আলিটাঙনি হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে মই কাম চলাই আছোঁ, ৰাইজৰ সেৱা কৰি আছোঁ। আৰু নিশ্চয় আপোনাৰ দৰে এজন শিক্ষক আৰু কৰ্মনিষ্ঠাৱান শিক্ষকক পাই পেলাই আমাৰ এই অঞ্চলৰ অভিভাৱক তথা শিশুসকল নিশ্চয় ভাগ্যৱান বুলি মই অনুভৱ কৰিব পাৰিছোঁ। স্কুলখনৰ বাতাবৰণটোৱে কয় যে মোৰ কথাষাৰ বা অনুভৱটো। এইখিনিতে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যেতিয়া
স্কুলীয়া জীৱনত কলেজীয়া জীৱনত গৈ পেলাই যেতিয়া আপোনাৰ পঢ়া শুনাসমূহ সমাপন কৰি আছিলে আপোনাৰ দেউতাকৰ কোনটো আদৰ্শ আপোনাৰ জীৱনত আজিও আপোনাৰ মানৱ সতাপনত মানে একেবাৰে বীজ হিচাপে অংকুৰিত হৈ যোৱা গছ হিচাপে আপোনাৰ প্ৰতিফলিত হৈছে? তেখেতৰ যিটো আদৰ্শ আমি দেখিবলৈ পাইছিলোঁ, তেখেতে সময়ৰ প্ৰতি খুব গুৰুত্ব দিছিলে। চাকৰি জীৱন, সময়মতে চাইকেল লৈ পেলাই পদুমণিত গৈ সময়মতে অংশগ্ৰহণ কৰিব পাৰিছিলে, মই দেখিছিলোঁ। আৰু যেতিয়া সমাজৰ মানুহক কেনেকৈ উপকাৰ কেনেকৈ কৰিব পৰা যায়, তেখেতে এটা কথা কৈছিলে, মোৰ এতিয়াও ভালকৈ মনত আছে, যে তুমি লাগিলে কাৰোবাৰ উপকাৰ নকৰিবা কিন্তু অপকাৰ কেতিয়াও নকৰিবা। এই কথাটো মই হৃদয়ংগম কৰিব পাৰিছিলোঁ তেখেতৰ পৰা। আৰু তেখেতৰ সেই আদৰ্শৰে এতিয়াও মই আদৰ্শান্বিত হৈ আছোঁ আপোনাৰ পৰা। যে তুমি লাগিলে কাৰো উপকাৰ নকৰিবা, তোমাৰ সাধ্য নাই, কিন্তু ক্ষতি কাৰো নকৰিবা, ক্ষতি কেতিয়াও নকৰিবা, এই কথাখিনি মই পাইছিলোঁ। আৰু বিশেষকৈ তেখেতে সমাজৰ ধৰ্মীয় অনুষ্ঠানেই হওক, সামাজিক অনুষ্ঠানেই হওক, চবৰ লগতে তেখেতে সদায় লাগি আছিলে। যিখিনি সময় পাইছিলে তেখেতে যেন সমাজৰ কাৰণে এজন আদৰ্শ ব্যক্তি হিচাপে কেনেকুৱা হ'ব লাগে মানুহজন, তেখেতৰ গাত সেইখিনি গুণ আমি দেখিবলৈ পাইছিলোঁ। সামাজিক সমস্যাবিলাক লগে লগে সমাধান কৰি দিছিলে তেখেতে। আৰু অতি তেখেতৰ কলিজাৰ টুকুৰা এইখন আলিটাউনী ছিনিয়ৰ মাদ্ৰাছা, আৰ্টছ সইল আলিটাউনী ছিনিয়ৰ মাদ্ৰাছা বুলি কৈছোঁ পূৰ্বৰ। তেখেতেই নিজে এই অত্ৰ অঞ্চলৰ মানুহক লৈ পেলাই অনুষ্ঠানখন গঢ়ি থৈ গ'ল। তেখেতেই প্ৰতিষ্ঠাতা আছিলে, পৃষ্ঠপোষকো আছিলে। এই দেশবাসীৰ পৰা বৰঙণি, বিভিন্ন ধৰণৰ বৰঙণি বা আৰ্থিক বা মানসিক শাৰীৰিক সহায় সহযোগিতা লৈ পেলাই এইখন অনুষ্ঠান গঢ়ি থৈছে। আৰু আজিৰ দিনত আমি এইখন বিদ্যালয়তে আমি 20টা মানুহৰ একেলগে চাকৰি হৈছিলে, এক টেৰত প্ৰভিঞ্চিয়েলাইজ হৈছিলে। আজি আমি 18জন মানুহ এতিয়াও আছোঁ টিচিং ষ্টাফ মিলি পেলাই। খুব সুন্দৰ। আৰু সঁচাকৈ তেখেতক মই শ্ৰদ্ধা জনাইছোঁ, তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। কিয়নো আজিৰ ডেটত ছাৰ দেখা যায় যে এনেকুৱা এটা প্ৰতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা হোৱা আমি দেখা নাই পোৱা বৰ্তমানত। বহু কিছুমান প্ৰাইভেট স্কুল গঢ় লৈছে, কিন্তু সেই প্ৰাইভেট স্কুলখন গৈ পেলাই ভৱিষ্যতলৈ আজি যেনেকৈ আলিটাঙনি আপোনালোকৰ স্কুলখন, আলিটাঙনি হাইস্কুলখন হাই মাদ্ৰাছাৰ পৰা হাইস্কুল হ'ল, এই তেনেকুৱা পৰ্যায়লৈ নিব পৰাৰ সেই তেনেকুৱা নেতৃত্ব মানে গাত থকা, তেনেকুৱা নেতৃত্ব থকা মানুহৰ সংখ্যা খুবেই কম। আৰু আশা কৰোঁ আমাৰ ছাৰৰ কথাসমূহৰ দ্বাৰা, তেখেতৰ দেউতাকৰ সেই আদৰ্শসমূহক আমাৰ সমাজখনে নিশ্চয় হৃদয়ংগম কৰিব। আৰু আমাৰ সমাজৰ পৰা সেই তেনেকুৱা প্ৰতিষ্ঠাবান গুণেৰে সমৃদ্ধ ব্যক্তি যাতে আৱিৰ্ভাৱ হয় তাৰে কামনা কৰিছোঁ ছাৰ। নিশ্চয়। খুব ভাল লাগিছে। এইখিনিতে মই ছাৰ জানিব বিচাৰোঁ যে আপোনাৰ কলেজীয়া জীৱনৰ এনেকুৱা এটা কিবা এটা স্মৃতি, যে ভৱিষ্যতলৈ গৈ পেলাই মই শিক্ষক হ'ম বা মই ভৱিষ্যতলৈ গৈ পেলাই শিক্ষকৰ পদটোৱে অলংকৃত কৰিম, এনেকুৱা এটা মানে মনোভাৱ আপোনাৰ কিয় আহিছিল বা কেনেকৈ আহিছিলে? নিশ্চয়কৈ। যিহেতুকে মোৰ দেউতা এজন শিক্ষক আছিলে, তেখেতে সদায় আমাক নিষ্ঠা, সততা, নিয়মানুৱৰ্তিতা, এই গুণবিলাক তেখেতৰ পৰা আমি যেতিয়া শিকিছিলোঁ, আমি এজন আদৰ্শ শিক্ষক হ'ম বুলি তেতিয়াই মনত এটা ভাৱনা আছিলে। নহ'লে সমাজে হয়তো ক'ব যে অমুক শিক্ষকৰ ল'ৰাজন বেয়া হ'ল, যাতে বেয়া হ'ব নালাগে। এই মোৰ দেউতাৰ যাতে কেতিয়াও নামত কলংক নাহে। তেখেতে যেনেকৈ সমাজৰ সেৱা কৰি আছে, ময়ো এদিনাখন তেখেতৰ নাম ৰৌচন কৰাৰ খাতিৰত, অৰ্থাৎ গাঁওখনৰ নাম উজ্বলোৱাৰ খাতিৰত ময়ো কিবা এটা কৰিব লাগিব। খুব ধুনীয়া, খুব ধুনীয়া। আৰু দৰ্শক ৰাইজ, দেউতাকৰ আদৰ্শই এজন পুত্ৰক কেনেকুৱাকৈ প্ৰভাৱিত কৰে নিশ্চয় দেখিছে। গতিকে প্ৰতিজন দেউতাকক এটা আহ্বান জনাওঁ যে আপোনালোকে আপোনালোকৰ পুত্ৰ বা পুত্ৰীৰ দৃষ্টিত কেতিয়াও এজন মানে বেয়া ব্যক্তি হিচাপে নহয়, এজন আদৰ্শৱান ব্যক্তি হিচাপে খাৰা হ'বলৈ চেষ্টা কৰক। কিয়নো আপোনাকে অনুসৰণ কৰিব আপোনাৰ ভৱিষ্যত প্ৰজন্মই। আৰু মই প্ৰতিজন ভৱিষ্যত প্ৰজন্মৰ ব্যক্তিকো মই ছাত্ৰ ছাত্ৰীসকলকো মই আহ্বান জনাব বিচাৰিছোঁ যে আজি ছাৰে যিটো মনতে ভাবিছে যে মই মোৰ দেউতাৰ নামটো ৰচন কৰাৰ ক্ষেত্ৰত, মানে উজ্বলোৱাৰ ক্ষেত্ৰত যাতে মই নিজকে আত্মনিয়োজিত কৰিব পাৰোঁ, খুবেই ভাল এটা কথা ক'লে আপুনি। গতিকে মই আহ্বান জনাইছোঁ প্ৰতিজন ষ্টুডেণ্টক বিশেষকৈ
তোমালোকে নিজৰ কৰ্মৰে নিজৰ পিতৃ মাতৃৰ নামটো উজ্জ্বলাবলৈহে চেষ্টা কৰিবা, সেইটো অৱনমিত কৰিবৰ কাৰণে চেষ্টা নকৰিবা। খুব ধুনীয়া ছাৰ। আৰু এইখিনিতে ছাৰ মই গম পালোঁ যে আপুনি শিক্ষকতাৰ বৃত্তিটোলৈ আপুনি আকৰ্ষিত হ'ল। এতিয়া আপুনি শিক্ষকতাৰ বৃত্তিৰ লগত আজি 96ৰ পৰা এতিয়া 2026 প্ৰায় 30 বছৰ কাল আপুনি শিক্ষকতা বৃত্তিটোৰ লগত জড়িত হৈ আছে। এই 30 বছৰ কালৰ মানে অভিজ্ঞতাৰে আপুনি শিক্ষকতা বৃত্তিটোৰ পৰিভাষাটো কেনেকৈ দিব? প্ৰথম কথা হ'ল আমি শিক্ষকতা বৃত্তিটো মই অন্য চাকৰিৰ দৰে মই নাভাবোঁ। মই ভাবোঁ এজন ডক্তৰ যেনেকৈ সমাজৰ সেৱা আগবঢ়ায়, ছেইম আমি শিক্ষকসকলেও সমাজৰ একোজন সেৱক। আমি চৰকাৰে যিখিনি আমাক দৰমহা দিয়ে বা প্ৰাপ্য আমাক যিখিনি আমাক দি আছে, এইখিনি আমি যে চাকৰি কৰি আছোঁ অকল সেই চেলাৰী হিচাপে যিখিনি দি আছে, চৰকাৰে আমাক সন্মান সহকাৰে এটা পুৰস্কৃতহে কৰি আছে মই ভাবোঁ। আৰু আমাৰ সেৱা যিখিনি কৰ্ম, আমি ভাবিছোঁ সমাজৰ কাৰণে, দেশৰ কাৰণে আমি যেন একোজন সেৱক, একোজন সৈনিক সেই হিচাপে আমি দেশক আগবঢ়াই নিব লাগিব। ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ যিখিনি সম্পৰ্ক আৰু এইখিনি আমি বজাই ৰাখিব লাগিব। আৰু ল'ৰা ছোৱালীখিনিক আমি আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক, এই কথাটো আমি যদিও মুখেৰে সদায় কৈ থাকোঁ, কিন্তু প্ৰেক্টিকেলি মই সময়মতে স্কুলত আহোঁ। উদ্দেশ্য এটাই, চৰকাৰৰ নীতি নিৰ্দেশনা মানিবৰ খাতিৰতেই হওক বা সমাজখনক এখোজ আগুৱাই নিবলৈ হওক, বা মোৰ যিখিনি ছাবঅৰ্ডিনেট আছে ষ্টাফক প্ৰথমে যদি মই স্কুললৈ নাহোঁ, মই ষ্টাফক কেনেকৈ ক'ম? মোৰ অন্তৰে নিদিব আৰু মোৰ কাৰণে এইটো এটা অন্যায় কৰা হ'ব। মই যিটো নকৰোঁ সেইটো বেলেগে ক'ব নোৱাৰিম। গতিকে মই এটা নীতি আদৰ হ'ল যে মই এজন শিক্ষক, চৰকাৰৰ বা এই দেশৰ এজন কৰ্মচাৰী হওঁ। দেশখনক আগুৱাই নিয়াত আমি কি কৰিব লাগিব? নীতি আদৰ্শৰে চলিব লাগিব। আমি আগতে সময়মতে স্কুলত আহি বাকী সকলক আমি ক'ব পাৰিব লাগিব। এইখিনি মোৰ এটা খুব ধুনীয়া। আৰু আশা কৰোঁ এজন শিক্ষকৰ বৃত্তিটোক সেৱা মনোবৃত্তিৰে যিসকলে কৰিছে তেওঁলোকক শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। ছাৰ, এই ক্ষেত্ৰতে আমাৰ সমাজৰ বিভিন্ন স্তৰত কিছুমান কথা শুনিবলৈ পোৱা যায়। আজিকালি সমাজৰ চুকে কোণে কিছুমান ব্যক্তিগত শিক্ষানুষ্ঠানো গঢ় লৈ উঠিছে আৰু বহু কিছুমান টিউশ্যন চেণ্টাৰো গঢ় লৈ উঠা দেখা যায়। আৰু কোনোৱে বিভিন্ন স্তৰত মত পোষণ কৰে যে শিক্ষাটোক এছামে মানে কমাৰ্চিয়েলাইজ কৰি পেলাইছে। গতিকে এই ক্ষেত্ৰত আপুনি কি অনুভৱ কৰে? ইয়াতে আচলতে চবৰে এটা ৰাইট আছে যে আমি কিবা এটা প্ৰফেশ্যনেল মাইণ্ডত যাম। নিজকে স্বাৱলম্বী কৰাৰ কাৰণে যিসকল শিক্ষিত নিবনুৱা হৈ আছে, বিশেষকৈ প্ৰভাৱটো সেইটোৱেই হৈছে যে শিক্ষিত নিবনুৱাৰ সংখ্যা যথেষ্ট দিনক দিনে বাঢ়ি গৈছে। কৰ্মসূত্ৰে কিছুমান বাহিৰলৈ গৈ আছে আৰু যিসকলে শিক্ষিত নিবনুৱা হৈ আছে, কৰ্ম কৰাৰ যিটো স্পৃহা বা যিটো মানসিকতা সেইটো নাই। কিছুমান শিক্ষিত নিবনুৱা হৈ আছে যে তেখেতসকলে যদি এই শিক্ষাৰ লগত জড়িত হৈ পেলাই কিবা প্ৰাইভেট অনুষ্ঠান কৰি পেলাই যদি সমাজখনক এখোজ আগুৱাই লৈ যাব পাৰে, লগে লগে তেওঁলোকৰো যিটো নিবনুৱা সমস্যা সেইটো দূৰ হ'ব। হয়তো তেওঁলোকৰ সদিচ্ছা আছে যে সমাজখনক এখোজ আগুৱাই লৈ যাব। লগে লগে তেখেতসকলৰো যিটো কৰ্ম প্ৰেৰণা বা কৰ্মস্থল স্ক'প এটা পাব নিজকে স্বাৱলম্বী কৰাৰ কাৰণে। গতিকে দুয়োটাই উদ্দেশ্য লৈ পেলাই আজি সমাজত বিশেষকৈ প্ৰাইভেট স্কুলবিলাক প্ৰতিষ্ঠিত হৈ আছে। আৰু মই ভাবোঁ বেছিকৈ প্ৰাইভেট স্কুল হোৱাৰ লগে লগে আমাৰ চৰকাৰী বিদ্যালয়সমূহত তাৰ এটা প্ৰভাৱ পৰিছে। ছাত্ৰৰ সংখ্যা কমি গৈছে, এইটো অপ্ৰিয় হ'লেও সত্য। গতিকে ইয়াতে লগে লগে আমি আকৌ নিৰাশ হ'ব নালাগে। ময়ো নিৰাশ হোৱা নাই। নিৰাশ হোৱা নাই এই কাৰণে কোনোবাই কি উদ্দেশ্য লৈ অনুষ্ঠান কৰিছে সেইটো আমি চকু নিদি পেলাই আমি শিক্ষক আমাৰ বিদ্যালয়খন কেনেকৈ এখন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিব পাৰোঁ। মই ষ্টাফ মিটিং কৰি পেলাই টিম ৱৰ্ক হিচাপে কাম কৰি আছোঁ স্কুলখনত। বেলেগ স্কুলৰ লগত ফেৰ মাৰি আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, সেই উদ্দেশ্য মোৰ সদায় আছে আৰু কৰি যাম। আৰু আমি চেষ্টা কৰিলে আমিও ভাল ফল সময়ত দেখুৱাব পাৰিম।
আগতো আমাৰ ফল ভাল আছে, এতিয়া মাজতে ফল অকণমান বেয়া হৈছে যদিও আমি নিৰাশ হোৱা নাই। আমি পূৰ্ণোদ্যমে আমি আকৌ হোম ভিজিট কৰি পেলাই ল'ৰা ছোৱালীখিনিক ফিডবেক লৈ পেলাই আমি আগলৈ গৈ আছোঁ। অহা দিনত আমি ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ম নিশ্চয়। আৰু আশা কৰোঁ আপোনাৰ কৰ্মসমূহে আৰু পৰিকল্পনাসমূহে বাস্তৱত অতি শীঘ্ৰে ফলপ্ৰসূতা লাভ কৰক। হয় ছাৰ, এইখিনিতে মই জানিব বিচাৰিম যে আপুনি এজন শিক্ষক হোৱাৰ লগতে আপুনি এজন পিতৃও, এজন স্বামীও। গতিকে ছাৰ, আপুনি এজন অনুভৱী ব্যক্তি, আৰু এজন অনুভৱী ব্যক্তিৰ পৰা মই জানিব বিচাৰোঁ যে আজি বৰ্তমান সামাজিক প্ৰেক্ষাপটত বিবাহ নামৰ সম্পৰ্কটো বৰ ঠুনুকা যেন হৈ পৰিছে। আৰু ইয়াত নিশ্চয় কিছুমান এনেকুৱা কাৰণ আছে, যিখিনি কাৰণ ধৰি লওক বৰ্তমান আমাৰ জেনেৰেশ্যনটোৱে বা আমাতকৈ সৰু যিটো জেনেৰেশ্যন আছে, সিহঁতে জেন জি বুলি যিটো কোৱা যায়, আমিও জেন জিতে পঢ়োঁ, তথাপিও এই জেনেৰেশ্যনটোৱে এনেকুৱা কি শিক্ষাৰে শিক্ষিত হোৱা নাই, যাৰ ফলত আজি বিবাহ বিচ্ছেদৰ সংখ্যা দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে? এইটো আচলতে সামাজিক এটা ব্যাধি হৈ গৈছে আজিকালি। হয়। মানে স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক, এক মধুৰ সম্পৰ্ক, সেই সম্পৰ্ক যেতিয়া এজনে আনজনক যদি আমি চিনি নলওঁ, আন্তৰিকতাৰ সৈতে গ্ৰহণ কৰি নলওঁ, তেতিয়া হয়তো তেনেকুৱা পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আৰু সমাজত বিশেষকৈ যৌতুক যিটো প্ৰথা, এই যৌতুক প্ৰথা একেবাৰে আমি নিৰ্মূল কৰিবই লাগিব। কিছুমান ক্ষেত্ৰত দেখা যায় আজিকালিও এই যৌতুক প্ৰথাৰ যিটো কুপ্ৰভাৱ আজিকালি কিছুমান পৰিয়ালত গোপনে গোপনে মানে এই ক্ষতি কৰি আছে। আৰু বিশেষকৈ আমি নৈতিক শিক্ষাৰ অভাৱত এনে লিটাৰেট হৈছে, কিন্তু আপোনাৰ এডুকেটেড এণ্ড লিটাৰেট অকণমান ডিফাৰেঞ্চ এটা আছে। মই হয়তো আমি শিক্ষিত হৈছোঁ যদিও, কিন্তু নীতিগতভাৱে নৈতিক চৰিত্ৰ বা নৈতিক শিক্ষাৰ যথেষ্ট অভাৱ এতিয়াও আছে যেন মই ভাবোঁ। হয়তো কিছুমান পৰিয়ালত যিখিনি সমস্যা আজিকালি আমি দেখিবলৈ পাইছোঁ, সেইবিলাক সমস্যা আৰু আমি আধ্যাত্মিক শিক্ষাৰ যথেষ্ট প্ৰয়োজন আছে। আধ্যাত্মিক শিক্ষাৰে আমি আগুৱাই যাব লাগিব। আৰু সৃষ্টিকৰ্তা আল্লাহ, কোনোবাই হয়তো ভগৱান বুলি কয়, কোনোবাই গড বুলি কয়, এই সৃষ্টিকৰ্তাক আমি মানি লৈ পেলাই, অন্তৰত হৃদয়গম কৰি পেলাই, তেখেতৰ যিখিনি আদেশ আছে আমাৰ পবিত্ৰ পুৰাণৰ জৰিয়তে হওক, কোনোবাই বাইবেলৰ জৰিয়তে হওক, গীতাৰ জৰিয়তে হওক, যোনে যিটো পালন কৰি আছে বা মানি আছে, ধৰ্মীয় দৃষ্টিত যিখিনি আধ্যাত্মিক জ্ঞানৰ যিখিনি প্ৰয়োজন, অকল পাঠ্যপুথিৰ জ্ঞানেই ছাফিচিয়েণ্ট নহয়। আমি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা জ্ঞানী হৈ পেলাই সমাজখনক অকণমান এখোজ আগুৱাই নিব লাগিব। তেতিয়া হয়তো এই যে বৈবাহিক জীৱনৰ যিখিনি সমস্যাৰ সৃষ্টি হয়, এই সমস্যাবিলাক নিশ্চয় আঁতৰ হ'ব। খুব সুন্দৰ। ছাৰ, এইখিনিতে এটা বৰ ইণ্টাৰেষ্টিং কথা আপোনাক সুধিব বিচাৰোঁ। আপোনাৰ জীৱনটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনাৰ দেউতাকে এজন আদৰ্শ পিতৃ হিচাপে যিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিলে, তেওঁৰ আদৰ্শতে আপুনি আজি বৰ্তমান এজন শিক্ষক, মই আপোনাৰ কথা বতৰাৰ পৰা ইতিমধ্যে জানিবলৈ পোৱা মতেদি। গতিকে আপুনি আপোনাৰ সন্তানৰ বাবে আদৰ্শ পিতৃ হোৱাকৈ নিজকে ফাদাৰ ৰোলটো কি ধৰণে প্লে' কৰিছে আপুনি? মোৰ ল'ৰা সন্তান নাই, 3জনী ছোৱালী সন্তান। হয়। মই একো নিৰাশ হোৱা নাই। এখেতসকলক সন্তানেই এখেতসকলক লিখা পঢ়া কৰাই যদি মানুহ হিচাপে গঢ় দিব পাৰোঁ, তেতিয়াই মই ছাকচেছ। আৰু এজন পিতৃ হিচাপে মই নিজকে এক্টিভ পিতৃ বুলি মই নিজকে উপলব্ধি কৰিছোঁ, নিজৰ মনত শান্তি ল'ব পাৰিছোঁ। সন্তানখিনিক ভৱিষ্যতে মোৰ এজনী ছোৱালীক মই ডক্তৰ বনাম বুলি মই মনস্থ কৰি লৈছোঁ এতিয়াই। ছোৱালীজনী যেতিয়া 6ত ভৰ্তি কৰিছিলোঁ, তেতিয়া ছোৱালীজনীয়ে নিজেই উইলিংলি মোক কৈছিল যে আব্বা, মই ঘৰত থাকিলে নহ'ব, ডক্তৰ হ'বলৈ হ'লে বাহিৰত যাব লাগিব। মই 6ততেই এডমিশ্যন দি দিছিলোঁ তেজপুৰ হীৰা একাডেমীত, যে তেখেতৰ ভাষ্যটো হ'ল যে ঘৰত থাকিলে লিখা পঢ়া নহ'ব,
তেখেতে হয়তো কেনেকুৱা কিবা এটা পৰিৱেশ হয়তো তেখেতৰ মনত জাগি উঠিল হয়, যে হয়। ঘৰুৱা পৰিৱেশৰ যিটো পৰিৱেশ আছে এই পৰিৱেশৰ পৰা বা সামাজিক যিটো পৰিৱেশ আছে তাৰ পৰা যদি আমি অকণমান অকল লিখা পঢ়াতে ব্যস্ত থাকিব পাৰোঁ তেতিয়া নিশ্চয় ভৱিষ্যতৰ তাৰ যদি এইম ইন লাইফ সেইটো ছাকচেছ হ'ব পাৰিব। আৰু ময়ো তেখেতৰ কথাত যে ভালকৈ লিখা পঢ়া কৰিবলৈ হ'লে বা ডক্তৰ হ'বলৈ হ'লে ঘৰত থাকিলে নহ'ব। এই কথাটো মই বহু কথাই দেখিছোঁ যে ৰিচাৰ্চ কৰি পেলাই যে কিয় বা ক'লে, তেতিয়া মই নিজে বুজি পাইছোঁ যে তেখেতৰ যিটো মাইণ্ড যিটো ছেটিং সেইটো মই মানি লৈ পেলাই মই 6তে মই ঘৰৰ পৰা নি পেলাই বেলেগত এডমিশ্যন দি পেলাই আগলৈ এতিয়া ছোৱালীজনী বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত ছায়েন্সত পঢ়ি আছে। লিখা পঢ়াটো ভাল, মেট্ৰিকত ভাল ৰিজাল্ট হৈছিলে, 92.3% লৈ পেলাই মেট্ৰিক পাছ কৰিছিলে। তেখেতৰ সপোনটো বাস্তৱ হওক, আপোনালোকেও দোৱা কৰিব। আৰু বিশেষকৈ লিখা পঢ়াৰ ক্ষেত্ৰত এই সন্তানখিনিৰ লগত যিখিনি আমি এক মধুৰ সম্পৰ্ক, তেখেতসকলে মোক দেউতা হিচাপে যেনেদৰে মানিব লগা হয়, এজন আদৰ্শ পিতৃ হিচাপে তেখেতসকলেও আজিৰ তাৰিখত মই দেখিছোঁ মানি লৈ গৈ আছে। আৰু পৰিয়ালৰ লগত মোতকৈ তেখেতৰ মাকে যথেষ্ট ছাপোৰ্ট দিব পাৰিছে। মই যিহেতুকে এজন শিক্ষক, মই মেক্সিমাম সময় স্কুলতে দিব লগা হয়। বাকী সময়খিনি যিখিনি ফিডবেকটো চাওঁ, আৰু তেখেতৰ মাকে সদায়, তেখেতৰ মাকেও এজন গ্ৰেজুৱেট হয়, গতিকে ঘৰুৱা যিখিনি লিখা পঢ়াৰ পৰিৱেশ এই ছোৱালীসকলক তেখেতৰ মাকে দিয়াইছে, তাৰ কাৰণে মই যথেষ্ট কৃতজ্ঞ। হয়, খুব সুন্দৰ। আৰু মই এটা কথা অনুভৱ কৰিছোঁ ছাৰ, মানে এজন টিচাৰে সদায় ষ্টুডেণ্টৰ চাইক'লজিটো বুজিবলৈ চেষ্টা কৰে, মানে তেওঁৰ মনটোৱে কি বিচাৰে। আৰু আপুনি নিশ্চয় বৰ্তমানলৈকে সফল বুলিবই লাগিব, কিয়নো আপুনি আপোনাৰ জীয়েকৰ সেই মনোবৃত্তিটো বুজি পাই পেলাই আপুনি তেখেতৰ মতেদি আগবঢ়াই দিওঁতে আজি তেওঁ ভাল এটা ৰিজাল্ট কৰি বৰ্তমান এটা ভাল পজিশ্যনতে আছে। আশা কৰোঁ আপোনাৰ সপোনটো বাস্তৱায়িত হওক। আৰু লগতে আপোনাৰ অৰ্ধাংগিনীৰ আপোনাৰ লগত যিটো মানে ছাপোৰ্ট ধুনীয়া, গতিকে এইসমূহৰ পৰা মই সমাজখনলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে জীৱন বাটত আগবাঢ়িবলৈ হ'লে দ্বন্দ্ব বিবাদেৰে আগবাঢ়িব পৰা নাযায়। সংঘৰ্ষ য'তেই হয় সেই তাতেই যিকোনো এটা ভাল যাত্ৰাই নহওক কিয় সমাপ্তি হৈ যায়। গতিকে সংঘৰ্ষ ৰহিতভাৱে ইজনে সিজনক ছাপোৰ্ট কৰি পেলাই প্ৰতিজন গিৰিয়েক ঘৈণীয়েকে যদি জীৱনত আগবাঢ়ে, তেতিয়া নিশ্চয় সেই মানে সংসাৰৰ গতি নিশ্চয় ভাল দিশতে হ'ব। আশা কৰোঁ এই অনুভৱী ব্যক্তিসকলৰ জীৱনৰ এই অনুভৱসমূহে নিশ্চয় আমাৰ সমাজলৈ এটা সুজ্ঞানৰ বাৰ্তা কঢ়িয়াব। ছাৰ, এতিয়া আহিছোঁ বৰ্তমান সময়ৰ মানে প্ৰেক্ষাপটলৈ, বৰ্তমান সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটলৈ গ'লে ছাৰ, আপুনি আপোনাৰ অঞ্চলটো বিশেষকৈ এজন ব্যক্তিয়ে যিটো অঞ্চলত থাকে সেই অঞ্চলটোৰ বিষয়ে বেছিকৈ জ্ঞাত হয়, বা আজি ছ'চিয়েল মিডিয়াৰ কাৰণে নিজৰ অঞ্চলটোৰ লগতে চৌপাশে হৈ থকা ঘটনা কিছুমানো দেখিবলৈ পোৱা যায়। গতিকে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ অঞ্চলটোৰ এনেকুৱা এটা কি উন্নতি হোৱা দেখিছে, আৰু এনেকুৱা এটা কি অৱনতি হোৱা দেখিছে আপোনাৰ দৃষ্টিৰে? নিশ্চয়কৈ উন্নতি এটা আমি দেখিবলৈ পাইছোঁ। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বা যিখিনি স্কিম, সামাজিকভাৱে হওক, শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক বা GP লেভেলেই হওক, যথেষ্টখিনি চৰকাৰে কৰণীয় কৰি আছে ৰাইজৰ সেৱাৰ কাৰণে, ৰাইজৰ উপকাৰৰ কাৰণে, দেশখনৰ উন্নতিৰ কাৰণে। কিন্তু সেই হিচাপে ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট স্কুলমুখী, বিদ্যালয়মুখী হৈছে। এটা পৰিৱৰ্তন দেখিছোঁ। এটা সময়ত বহু ল'ৰা ছোৱালীয়ে আৰ্থিক অসুবিধাৰ কাৰণে, দুৰৱস্থাৰ কাৰণে লিখা পঢ়া কৰা নাছিল, আধাতে লিখা পঢ়া এৰি দিব লগা হৈছিলে। সেই সমস্যাটো বৰ্তমান আমাৰ বিশেষকৈ মাইনৰিটি এলেকাত এতিয়া সেইটো সমস্যা নাই। এতিয়া প্ৰতিজন ল'ৰা ছোৱালীয়ে আমাৰ সমাজত বিদ্যালয়লৈ যাবলৈ শিকিছে, বা প্ৰতিজন গাৰ্জেণ্টেই বিদ্যালয়লৈ আনি দিবলৈ সক্ষম হৈছে। আৰু সেই হিচাপে যি ধৰণৰ যিটো পৰিৱৰ্তন আৰ্থিক দিশত, মানুহখিনি আগতে যিখিনি দুৰৱস্থাত আছিলে এতিয়া সেই দুৰৱস্থাত নাই, মানুহখিনি যথেষ্ট স্বাৱলম্বী হৈছে। কৰ্ম প্ৰেৰণা, যিটো স্ক'প যিখিনি পাব লাগে এতিয়া যথেষ্ট স্ক'প আজিকালি পাইছে মানুহে। উন্নত পদ্ধতিৰে কৃষি কৰিবলৈ সক্ষম হৈছে। আৰু আৰ্থিক দিশত মানুহ এতিয়া যথেষ্ট স্বাৱলম্বী হৈছে। লগে লগে চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে ৰাইজক
স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। কিন্তু আশানুযায়ী যিখিনি পৰিৱৰ্তন আহিব লাগিছিল সামাজিকভাৱে, অকণমান সমস্যাৰ জৰ্জৰিত হৈ আছোঁ। আমাৰ অঞ্চলেই নহয়, বিভিন্ন অঞ্চলৰ সমস্যা আমি শুনিবলৈ পাওঁ যে বিশেষকৈ ডেকা গাভৰুসকলৰ যিটো সমাজৰ প্ৰতি দায়বদ্ধতা, তাৰ পৰা যেন অকণমান ফালৰি কাটি গৈছে যেন দেখিছোঁ। বিশেষকৈ শিখৰ গুটকা, আজি নিচাজাতীয় সামগ্ৰী, ড্ৰাগছলৈকে মাৰাত্মক বিষাক্ত বস্তু এই ল'ৰা ছোৱালীবিলাকে আজিকালি সেৱন কৰিবলৈ লৈছে। লুকাই লুকাই হ'লেও কেতিয়াবা প্ৰকাশ্যে তেওঁলোকে গ্ৰহণ কৰিবলৈ লৈছে। আমি স্কুলত যথেষ্ট চেষ্টা কৰি আছোঁ, চৰকাৰেও চেষ্টা কৰি আছে এইখিনি নিৰাময়ৰ কাৰণে, এইখিনি বাধা দিয়াৰ কাৰণে। আমি অৱশ্যে যথেষ্ট উপকৃত হৈছোঁ, কিন্তু তথাপিও সমাজখন যেন কিবা ক'ৰবাত যেন কিবা কেনা লাগি আছে, সমাজখন যেন অকণমান ধ্বংসৰ ফালে গৈ আছে। এই আজি যিটো যুৱচাম, আজি যুৱচামৰ যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, গোটেইখিনি নহয়, কিছুমান যুৱচাম, কিছু যুৱচামে কি কৰি আছে, সমাজৰ এই নিজেও ধ্বংস হৈ আছে, সি গমেই নাপায়, নিজেও ধ্বংস হ'ব, আগলৈ বেলেগকো ধ্বংস কৰিব। এই যেন এটা আমাৰ এটা সন্দেহ হৈছে। আগলৈ নিশ্চয় ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। আমি সমাজ অকণমান আগুৱাই যাব লাগিব। আমি সমাজ শিক্ষিত হ'ব লাগিব। শিক্ষক তথা মুৰব্বীসকলক মানিব লাগিব। তেখেতৰ নীতি আদৰ্শৰে আমি আদৰ্শান্বিত হ'লেহে আমি সমাজখনক একোজ আগুৱাই লৈ যাব পাৰিম। আৰু এই ক্ষেত্ৰত এইটো এক জ্বলন্ত সমস্যা বৰ্তমান সমগ্ৰ অসমৰে, আৰু আমাৰ নগাঁও জিলাতো বহুতেই মাৰাত্মকভাৱে ড্ৰাগছৰ প্ৰচলন হৈছে। গতিকে এই মুহূৰ্ততে আমি চৰকাৰলৈ তথা আমাৰ প্ৰশাসন ব্যৱস্থালৈ আমি আহ্বান জনাইছোঁ, আপোনালোকে বৰ্তমানো যথেষ্ট কৰি আছে, আৰু কঠোৰ হ'ব লাগে এই ক্ষেত্ৰত, নহয় জানো? নিশ্চয়। আৰু ছাৰ, এজন নৱপ্ৰজন্ম, বিশেষকৈ মানে আপোনালোকৰ মুছলমান সমাজৰ এলেকাত ড্ৰাগছৰ প্ৰচলনটো হিন্দু এলেকাতকৈ অলপ বেছি বুলি কোৱা যায়। মাজতে দুজনমানক মানে মই সোধোতে তেওঁলোকে সমীক্ষা হিচাপে কৈছে যে মুছলমান ধৰ্মত মানে আপোনাৰ যিটো মদ খোৱাটো আপোনালোকৰ নিষিদ্ধ, কিন্তু মদ যদি তাৰ পাছতো কোনোবাই খায়, মদ খালে গোন্ধায়, মানে চেণ্ট এটা ওলায়, কিন্তু ড্ৰাগছ খালে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ চেণ্ট নোলায়। ড্ৰাগছ খায় বা কোনোবাই ইনজেকশ্যন হিচাপে লৈ কোনোবাই শুঙে, মই জনাত। গতিকে সেইটো এটা অজুহাত কোনোবাই দেখাইছে। কিন্তু ছাৰ, এটা কথা যে এই বস্তুটো মানে আজি আমাৰ গাঁও যে পালেহি, এইটো ক্ষেত্ৰত প্ৰকৃতাৰ্থত জগৰীয়া কোন বুলি ভাবে আপুনি? ইয়াতে অভিভাৱকসকলৰ সচেতনতাৰ অভাৱ মূল কাৰণ। হয়। আজি সন্তানসকলে কি কৰি আছে, সন্ধিয়াৰ পিছত ক'লৈ গৈছে, তেখেতকে লিখা পঢ়া কৰিবলৈ বহিছে নে নাই, সময়ত পাঠ গ্ৰহণ কৰিছে নে নাই, সেইখিনি আমাৰ অভিভাৱকসকলৰ অনীহাৰ বাবে, অভিভাৱকসকলৰ সচেতনতাৰ অভাৱৰ কাৰণে আজি ল'ৰা ছোৱালীখিনি যেন নুবুজাকৈ, নজনাকৈ যেন কিবা কৰাল গ্ৰাহত কৰি আছে। এইটো এটা কাৰণ। আৰু তাৰ বাবে মই এজন শিক্ষক হিচাপে অকল অনুষ্ঠানখনত যেতিয়া থাকোঁ, তেতিয়া মই অনুষ্ঠানৰ শিক্ষক হিচাপে থাকোঁ। সমাজত মোৰ ঘৰত বা আহে পাহে যোৱাৰ লগে লগে সমাজৰ যিখিনি কৰণীয় মই ভাবোঁ, যথেষ্ট মোৰ এটা স্পৃহা আছে। মই কৰোঁ এইখিনি সমাজৰ ল'ৰা ছোৱালীখিনি, অকল মোৰ সন্তানৰ কথাই নহয়, যিকোনো ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী দেখিলেই মই কেতিয়াবা তেওঁলোকক উপদেশ, কেতিয়াবা অকণমান ধমকি, কেতিয়াবা গাৰ্জেনৰ লগত ডাইৰেক্ট মই কথোপকথনতো ব্যস্ত হৈ যাওঁ। কেতিয়াবা কঠোৰভাৱে ল'ৰা ছোৱালীখিনিক নিজৰ সন্তানৰ দৰে মৰমৰে সৈতে ল'ৰা ছোৱালীখিনিক যেনেকৈ ক'ব লাগে সেইখিনি মই কৈ আছোঁ। প্ৰেক্টিকেলি মই সেইখিনি কৰি আছোঁ। খুব সুন্দৰ। ছাৰ, এইখিনিতে আপুনি যিহেতু অকল স্কুলৰ প্ৰধানেই নহয়, আপোনাৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠানৰ সভাপতি বা ভাল তেনেকৈ পদত অলংকৃত হৈ আছে। গতিকে আপোনালোকৰ অন্যান্য যিসমূহ মানে সন্থা বা সংগঠন আছে, সেইসমূহে এই অঞ্চলটোক ড্ৰাগছমুক্তকৰণৰ ক্ষেত্ৰত সজাগতা বা তেনেকুৱা সামাজিক কামত কেনেকৈ অগ্ৰসৰ লৈছে, কেনেকৈ নিজৰ ভূমিকা পালন কৰিছে, অলপ যদি কয় ভাল লাগিব। হয়, এইখিনি এজ এ শিক্ষক মই যথেষ্ট সময় দিব নোৱাৰোঁ সমাজৰ কাৰণে। তথাপিও মনত এটা ভাৱ আছে যে মই সমাজৰ কাৰণে আৰু যেন বহু কিবা কৰিবলগীয়া আছে। কিন্তু মই নিজে
ধূলিকণাময় তেনেকুৱা ভাৱ এটা মোৰ আছে সদায়। মই যেন একোৱেই নহয়, এইখন পৃথিৱীত সামান্য ধূলিকণাময়, এইটো ভাৱ সদায় মোৰ অন্তৰত থাকে। আৰু মই যেন কিবা ধূলিকণা হ'লেও কিবা এটা কৰিব লাগিব। বিভিন্ন ধৰ্মীয় অনুষ্ঠান, যেনেকৈ আমাৰ যিটো মহল্লা মছজিদ আছে, মছজিদৰ ৰাইজে নাজানো কিয় মোক সভাপতি পাতি থৈছে, মই সেইখিনি খবৰ ৰাখিব লগা হয়। কাষতে আছে চিমলাটি, হাফিজিয়া, কাৰিয়ানা মাদ্ৰাছা। সেই অত্ৰ অঞ্চলৰ ৰাইজে তাতো মোক সভাপতি হিচাপে নিৰ্বাচন কৰি থৈছে। ইফালে সামাজিক যিখিনি সংগঠন, ধৰ্মীয় সংগঠন, উত্তৰ পূৰ্ব ভাৰত এমাৰতে চেৰাইগা ও নদোৱাতুত তামিৰ, নৰ্থ ইষ্টৰ যিটো ইছলামিক ধৰ্মীয় সংগঠন আছে, কমপ্লিটলি নন পলিটিকেল, এই সংগঠনৰ লগতো মই জড়িত হৈ আছোঁ। তাৰ দ্বাৰা যিখিনি আলোচনী পত্ৰিকা যিখিনি মান্থলি ওলায়, সেইখিনি মই ৰেগুলাৰ পঢ়োঁ। দৈনিক পেপাৰখিনিও আমাৰ স্কুলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি পেপাৰৰ ব্যৱস্থাও কৰি দিছোঁ। সামাজিকভাৱে সচেতন কৰিবলৈ গৈ যেন সমাজে যদি আৰু এখোজ আগবাঢ়ি আহে, আমি সদায় এই ড্ৰাগছমুক্ত এখন সমাজ বিচাৰোঁ। ড্ৰাগছমুক্ত সমাজৰ কাৰণে যিখিনি কৰিবলগীয়া আছে, মই আগলৈ আৰু বহুতখিনি কৰিবলগীয়া আছে যেন মই অনুভৱ কৰিছোঁ। পৰহিও মোক এজন যুৱকে মোক জনাইছে, আপুনি অকণমান আগুৱাই আহক, আমি সমাজৰ মানুহখিনি মাতি লৈ লাগিলে যিখিনি নাস্তাৰ ব্যৱস্থা কৰিব লাগে মই কৰিম, আপুনি অকণমান আগুৱাই আহক। নাজানো মোক কিয় আহ্বান কৰিছে, মই নিশ্চয় লগে লগে ছাপোৰ্ট দিলোঁ। ময়ো যেন কি কৰিব লাগে আছে সেইখিনি কৰিম, নিশ্চয় এইখিনি আমি কৰিম দিয়ক। ধন্যবাদ। আৰু ড্ৰাগছমুক্ত এখন সমাজ, ড্ৰাগছমুক্ত সমাজ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ মূল পদক্ষেপটো কেনেকুৱা ধৰণৰ হোৱাটো উচিত? আপোনালোকৰ সমাজখনক ড্ৰাগছমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত কোনটো পদক্ষেপে ফলপ্ৰসূ পদক্ষেপ হিচাপে আজিলৈকে আপোনালোকে অনুভৱ কৰিছে, সেইটো আমাৰ অন্যান্য সমাজসমূহৰ মুৰব্বীসকলকো আপুনি অকণ যদি কয় বহুতেই ভাল হ'ব। মই এটা নিজে পদক্ষেপ লৈছোঁ। মোৰ স্কুলৰ যিখিনি প্ৰটেকশ্যন দিব লগা আছে, মই যথেষ্ট বেনাৰ পোষ্টাৰ ইত্যাদি দি পেলাই প্ৰগ্ৰামৰ জৰিয়তে, বিভিন্ন এৱাৰনেছ কেম্পৰ জৰিয়তে, কেতিয়াবা NGOৰ মানুহসকলক মাতি আনি পেলাই বা উইলিংলি NGOৰ মানুহসকলে আমাৰ ইয়াত পাৰ্মিশ্যন লৈ পেলাই তেখেতসকলেও সজাগতা সভা কৰিবলৈ সদায় আমি ৱেলকাম জনাই আহিছোঁ। আৰু সন্ধিয়াৰ পিছতে মই ঘৰৰ পৰা ওলাই যাওঁ। অন্ততঃ মোৰ যিখিনি ছাত্ৰ ছাত্ৰী সমাজত আছে, বৃহত্তৰ অঞ্চলত আছে, তেখেতসকলে এই সময়ত পঢ়িবলৈ বহিছেনে নাই, প্ৰেক্টিকেলি মই গাৰ্জেনসকলক লগ পাওঁ। আৰু ৰাস্তা ঘাটে যদি মোবাইল লৈ বহি আছে মোৰ ল'ৰা ছোৱালীখিনি, সেইখিনিক মই ধমকাই পেলাই কেতিয়াবা দুই এক থাপৰ দি পেলাই মই প্ৰেক্টিকেলি সেই কাম কৰি আছোঁ। আৰু সেইখিনি হতাশ লৈ পেলাই মই সেইখিনি কৰি আছোঁ। কেতিয়াবা যদি ধমকিও দিব লগা হয় ধমকি দি আছোঁ, কেতিয়াবা থাপৰ মাৰিব লাগে যদি মাৰিছোঁ। কোনো গাৰ্জেণ্টে এতিয়ালৈকে অপোজ কৰা নাই, মোক কোনো প্ৰশ্ন কৰা নাই। এইখিনি সাহস এটা খুব সুন্দৰ ছাৰ। মই এইখিনিতে এটা কথা মনত পৰিলে, আমাৰ বয়োজ্যেষ্ঠ শিক্ষকসকলে কৈছিলে যে তেওঁলোক যেতিয়া শিশুকালত আছিলে, তেওঁলোক যেতিয়া পঢ়া শুনা কৰি আছিলে, তেওঁলোকে কিবা এটা দুষ্টামি কৰাত বা কেতিয়াবা যদি কাৰোবাৰ চকুত কিবা এটা বেয়া কাম কৰাত ধৰা পৰে, তেওঁলোকক ডাঙৰসকলে শাসন কৰিছিলে, কেতিয়াবা পিটিছিলোঁ। আৰু সেই সময়ৰ অভিভাৱকসকলে কৈছিলে কেৱল হাৰ্ডি নাভাঙিবি আৰু চকু নুফুটাবি, তাৰ বাদে তহঁতক চমজাই দিছোঁ, কিবা বেয়া দেখিলে শাসন কৰিবি। কিন্তু আজি বৰ্তমান সমাজখনত সেই শাসন কৰিবলৈ যালেও বহুত কিছুমান বেমেজালিৰ সন্মুখীন হ'বলগীয়া হয়। কোনো এনেকুৱা অভিভাৱক আছে যে মোৰ ল'ৰাটোৱে যি নকওক তই ক'বলৈ কোন, বা সৰুৱে ডাঙৰক আজি বৰ্তমান আপোনাৰ নৈতিক, আপুনি ইতিমধ্যে কৈছে নৈতিক আদৰ্শ বা নৈতিক জ্ঞানৰ অভাৱ, সৰুৱে ডাঙৰক কেনেকৈ সন্মান জনাব লাগে সেই সন্মানৰো ধৰি লওক অকণমান তাৰতম্য ঘটিছে। গতিকে এই ক্ষেত্ৰত আমাৰ সমাজৰ বৰ্তমান অভিভাৱক সমাজলৈ আপুনি এজন বয়োজ্যেষ্ঠ শিক্ষক তথা এজন ৰেছপনচিবল পাৰ্চন হিচাপে এনেকুৱা এটা কি আহ্বান জনাব বিচাৰিব? মই প্ৰথমে আহ্বান জনাম যে প্ৰতিজন পিতৃ মাতৃ বা গাৰ্জেন হিচাপে আগে নিজে ঠিক ৰাস্তাত থাকিব লাগিব, নিজে এই বেয়া বস্তুবিলাক পৰিত্যাগ কৰিব লাগিব। নিজে যদি বিড়ি চিগাৰেট খাই পেলাই ল'ৰা ছোৱালীক ধমকি দিয়া যায়, এইটো এনে আছে গৰু নাবাই ভাল, খোৱাতকৈ নোহোৱাই ভাল, তেনেকুৱাই হ'ব। মই আশা কৰোঁ প্ৰতিজন গাৰ্জেনতে যদি নিজে আগতে
এই বেয়া বস্তুবিলাকৰ পৰা আঁতৰি থাকে হয়। তেতিয়া নিজৰ ল'ৰা ছোৱালী কেতিয়াও বেয়া নহ'ব আৰু অকণমান ধমকিৰ সুৰত ক'ব পাৰিব। কিন্তু আমি বিদ্যালয়ত কিয় নোৱাৰোঁ, চৰকাৰীভাৱে অকণমান ৰেষ্ট্ৰিকশ্যনত এতিয়া আমি চলিব লগা হৈছে। আমি ল'ৰা ছোৱালীখিনিক অন্ততঃ শাসন খুব জোৰদাৰকৈ শাসন কৰিব নোৱাৰোঁ আৰু খুব বেছিকৈ শাসন কৰাৰ উচিতো নহয়। আমি তেনেকুৱা শাসন নকৰোঁ। চৰকাৰী ফালৰ পৰা যিহেতুকে নিয়ম কৰা হৈছে যে ল'ৰা ছোৱালীক আমি কোনো ধৰণৰ অনুশাসন কৰিব নোৱাৰিম। তথাপিও লিখা পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ এইটো বাধাটো আছে আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে গাৰ্জেণ্টৰ ফালৰ পৰা অকণমান শিক্ষকসকলৰ প্ৰতি প্ৰেছাৰ ক্ৰিয়েট কৰা হয়। কেতিয়াবা কোনোবাই কেছ মামলালৈকে কৰি দিয়ে, কেছ কৰি দিয়ে শিক্ষকৰ বিৰুদ্ধে। সেইফালে আমি নজৰ ৰাখিব লগা হয়। নিজকে সমাজৰ বা চৰকাৰৰ দৃষ্টিত আমি নিজকেও বচাই ৰাখিব লগা হয়। যদিও আমি একেবাৰে শাসন নকৰাকৈ থকা নাই। আমি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ খাতিৰত নিজৰ মৰমৰ সন্তানৰ নিচিনা ভাবি লৈ পেলাই আমি কিছুমান শাসন তেওঁলোকক কৰোঁ। যিটো শাসন কৰিলে অন্ততঃ কেছ কৰিবলৈ নাযাব তেনেকুৱা শাসন আমি নকৰোঁ। কিন্তু ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকৈ নীতি আদৰ্শৰে নৈতিক দায়িত্বতে তেওঁলোকৰ যিখিনি আছে নৈতিক দায়িত্বত যদি অৱহেলা কৰি থাকিব, নীতি আদৰ্শত নাথাকিব, শিক্ষকসকলক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, ল'ৰা ছোৱালীৰ মাজত কেনেকৈ মিলা প্ৰীতিৰে আগুৱাই যাব লাগিব, কাজিয়া পেচাল কৰিব নালাগে, ভাই ভনীৰ নিচিনা লিখা পঢ়া কৰিব লাগিব, যদি কোনো অন্যায় যাতে নকৰে সেইকাৰণে আমি কেতিয়াবা অলপ শাসন কৰিব লগা হয়, বাধ্যত কৰোঁ। কথা। গতিকে এইখিনিতে আমাৰ দৰ্শক ৰাইজক বিশেষকৈ আহ্বান জনাব বিচাৰোঁ যে আপোনাৰ সন্তানটোৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে শিক্ষকজনেই হওক বা ওচৰ চুবুৰীয়া কোনো এজন সচেতন ব্যক্তিয়ে নিশ্চয় কিবা এটা পদক্ষেপ ল'বলগীয়া হ'ব পাৰে। হয়তো কেতিয়াবা আপোনাৰ ল'ৰা ছোৱালীটোক দুচাত দিবলগীয়াও হ'ব পাৰে, হয়তো কেতিয়াবা অকণ টানকৈ কথা ক'বলগীয়াও হ'ব পাৰে। কিন্তু সেই কথাখিনিক আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীটোৰ মানে আশীৰ্বাদ বুলি যদি গ্ৰহণ কৰে তেন্তে নিশ্চয় আপোনাৰ শিশুটো গৈ পেলাই আজিৰ যেনেকৈ মেক্সিমাম নৱপ্ৰজন্ম গৈ পেলাই ড্ৰাগছত জঁপিয়াই পৰিছেগৈ, সেই তেনেকুৱা এটা কণ্ডিশ্যন নহয়। আৰু লগতে ঘৰখনেই যিহেতু শিক্ষাৰ ঘাইকঠীয়াতলী, গতিকে পিতৃ মাতৃৰ আদৰ্শ, পিতৃ মাতৃয়ে কেনেকুৱা ধৰণৰ আচৰণ, কেনেকুৱা ধৰণৰ বিহেভিয়াৰ, কেনেকুৱা ধৰণৰ এটা বাতাবৰণৰ সৃষ্টি কৰিছে তাৰ পৰাতো প্ৰভাৱিত হ'বই। নিশ্চয় নিশ্চয় হয়। ছাৰ, মই এইখিনিতে আপুনি আৰু কিমান বছৰ আৰু শিক্ষকতা আছে আপোনাৰ? আমি 31 চনত ৰিটায়াৰ্ড ল'ব লাগিব যদি আল্লাই বচাই ৰাখে। নিশ্চয় ৰাখিব। 31 আৰু 31ৰ লাষ্টত আমি ৰিটায়াৰ্ড। এতিয়া 5 বছৰ আৰু আপোনাৰ শিক্ষকতা বাকী আছে। 5 বছৰ। হয়। এতিয়া বৰ্তমান আপুনি প্ৰধান শিক্ষক হিচাপে আপোনাৰ এই বিদ্যালয়খনৰ বাবে কিবা ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা ধৰণে কৰিছে অকণমান থ্ৰুতে জনাব নেকি? হয়, এইখন অঞ্চলৰ প্ৰতিজন সেই সময়ৰ যুৱক তথা মুৰব্বীসকলক মই আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই অঞ্চলত এখন শিক্ষানুষ্ঠানৰ যে প্ৰয়োজন উপলব্ধি কৰিছিলে, হয়, সেই উপলব্ধি নকৰিলে আজি আমি ইয়াতে শিক্ষকতা কৰিব নোৱাৰিলোহেঁতেন। এইখন বিদ্যালয়ত প্ৰথমে এক কথাত মই ক'বলৈ মনত এনেকুৱা ভাৱ এটা লৈছোঁ যে এখন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিম। প্ৰথমে লিখা পঢ়া যদি ভাল হয় গছৰ তলতো হ'ব, লগে লগে এটা পৰিৱেশৰ প্ৰয়োজন হয়। ভাল এখন ঘৰ, ভাল চকী মেজ ইত্যাদি নিশ্চয় প্ৰয়োজন আছে ল'ৰা ছোৱালীক আকৰ্ষণ কৰাৰ কাৰণে। অন্ততঃ অত্ৰ অঞ্চলৰ অভিভাৱকসকলকো এখন ভাল বিদ্যালয়ত নিজৰ সন্তানক যেতিয়া ভৰ্তি কৰিবলৈ তেওঁলোকৰ মনত এটা আশা থাকে। গতিকে সেইটো মনে মনে মোৰ এটা সপোন আছে যে এইখন বিদ্যালয়ত অন্ততঃ মই যিমান দিন আছোঁ বা আগলৈ আশা কৰি থাকিম, পৰৱৰ্তী সমাজে কৰিব, এখন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিম। প্ৰথমে শৈক্ষিক দিশটো আমাৰ ষ্টাফক লৈ পেলাই এটা টিম ৱৰ্ক হিচাপে ভাল কৰি আছোঁ আৰু কৰিবলৈ চেষ্টা কৰি গৈ থাকিম। আৰু অনুষ্ঠানখনক যাতে ফাৰ্নিচাৰেই হওক, আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, এটা সুন্দৰ সুস্থ এখন অনুষ্ঠান, এটা পৰিৱেশ, গছ গছনি আদি বৃক্ষৰোপণৰ জৰিয়তে, গছ লতা পাতা ইত্যাদিৰ জৰিয়তে আমি এখন ধুনীয়া
এখন আকৰ্ষণীয় অনুষ্ঠান লৈ ৰূপান্তৰিত কৰি এইখন সমাজৰ বাবে এটা আদৰ্শ অনুষ্ঠান দি যোৱাৰ মোৰ ইচ্ছা। খুব সুন্দৰ আৰু আশা কৰোঁ আপোনাৰ সপোনটো বাস্তৱায়িত হওক আৰু লগতে এই সপোনটো বাস্তৱায়িত হ'ব তেতিয়াহে সমগ্ৰ আলিটাঙনিবাসীৰ ৰাইজ আপোনাক সবক অনুৰোধ জনাইছোঁ যে আপোনাৰ খবৰ কোপাৰেশ্যন যদি নাথাকে, আপোনাৰ খবৰ যদিহে যোগসূত্ৰ নাথাকে, তেতিয়াহ'লে এটা অনুষ্ঠানক আগুৱাই নিয়াটো বহুতেই কঠিন কাম। গতিকে নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ছাৰৰ যিটো সপোন আপোনালোকৰ সপোন বুলি ভাবি সকলো একত্ৰিত হৈ পেলাই যেতিয়া আগবাঢ়িব, নিশ্চয় এই স্কুলখনে এটা ভাল, আজি বহুত ভাল আৰু বহুত ভাল হওক তাৰে কামনা কৰিছোঁ। ছাৰ বহুতেই ভাল লাগিল আজি আপোনাৰ লগত কথোপকথন কৰি, আপোনাৰ জীৱনৰ বিষয়ে কিছু গম পাই বহুতেই ভাল লাগিলে আৰু আশা কৰোঁ আপোনাৰ মোৰ এই কথা বতৰাসমূহে নিশ্চয় আমাৰ সমাজৰ কোনোবা এজন নহয় কোনোবা এজন ব্যক্তিৰ বাবে বহুতেই উপকাৰী হ'ব। ধন্যবাদ ছাৰ, নমস্কাৰ। নমস্কাৰ।